নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ বেংক একাউণ্টত জমা হ'ব ৯,০০০ টকা। শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিপিটিৰ মাধ্যমেৰে প্ৰদান কৰিব এই ধন। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ইতিমধ্যে বহু লোকৰ বেংক একাউণ্টত জমা হৈছে এই ধন। শৌচাগাৰ নিৰ্মাণৰ বাবে বেংক একাউণ্টত চৰকাৰে দিব ৯,০০০ টকা। শৌচাগাৰ লাগে যদি তেন্তে এতিয়াই কৰক আবেদন। প্ৰথম কিস্তিৰ ধন ৯,০০০ টকা দিব চৰকাৰে। প্ৰথম পৰ্যায়ত ১ লাখ পৰিয়ালক দিব এই ধন। চৰকাৰে পোনপটীয়াকৈ একাউণ্টত জমা কৰাই দিব ৯,০০০ টকা আৰু প্ৰতিটো শৌচাগাৰ নিৰ্মাণৰ বাবে ধন দিব চৰকাৰে। পৰৱৰ্তী খবৰ, দেশৰ ইণ্টাৰনেট জগতত হাহাকাৰ। প্লে ষ্টৰৰ পৰা আঁতৰিল 10টাকৈ জনপ্ৰিয় এপ। গুগলে প্লে ষ্টৰৰ পৰা কেইবাটাও এপ আঁতৰাই দিছে। কি এপ আঁতৰিল প্লে ষ্টৰৰ পৰা চাওঁ আহক। প্লে ষ্টৰৰ পৰা আঁতৰিল 10টাকৈ জনপ্ৰিয় এপ। নিষিদ্ধ হ'ল ভাৰতত ব্যৱহৃত কেইবাটাও গুৰুত্বপূৰ্ণ এপ। এতিয়াৰ পৰা আপুনি অনলাইনত বিচাৰিব নোৱাৰিব জীৱনসংগী। অনলাইনত চাকৰি সন্ধান কৰোঁতেও অসুবিধাত পৰিব আপুনি। প্লে ষ্টৰৰ পৰা আঁতৰিল shaadi.com আৰু naukri.com। প্লে ষ্টৰক ছাৰ্ভিচ মূল্য আদায় দিয়া নাই এইসমূহ এপছে। গুগলে অত্যাধিক ফিজ লোৱা বুলি অভিযোগ এই কোম্পানীসমূহৰ। আৰু গুগলৰ এই কাৰ্যক ভাৰতীয় ইণ্টাৰনেটৰ কলাদিন আখ্যা দিছে কেইবাটাও কোম্পানীয়ে। আৰু এই সন্দৰ্ভত আদালতৰ দ্বাৰস্থ হ'ব নিষেধাজ্ঞাৰ সন্মুখীন হোৱা এপসমূহ। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এইবাৰ পুনৰ বণ্ড বিক্ৰী কৰি চৰকাৰে ল'ব ১,০০০ কোটি টকাৰ ঋণ। অহা ৫ মাৰ্চত পুনৰ ১,০০০ কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। বন্ধুসকল, তাৰপিছত ৪ নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা ৬ বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো প্ৰয়োজন নাই চৰকাৰী কৰ্মচাৰীৰ। সন্ধিয়া ৭:৩০ স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ। এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। এতিয়াৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ। সন্ধিয়া ৭:৩০ পিছতে কৰ্তন কৰা হ'ব বিদ্যুৎ। ৰাজ্যৰ ২৩২টা কাৰ্যালয়ত কৰা হ'ব এই ব্যৱস্থা। চৰকাৰী কৰ্মচাৰীয়ে ৬ বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো প্ৰয়োজন নাই। ৰাতি অধিক সময় থকাৰ বিপৰীতে পুৱা সোনকালে ১ ঘণ্টা আগত কাৰ্যালয়লৈ অহাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আজি গুৱাহাটীত কৰ ভৱন মুকলি কৰি এই ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ সংবাদমেল বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে সংবাদমেল পাতি ডিজিপি জিপি সিং, সৌদ অসম ছাত্ৰ সন্থা আৰু চৰকাৰ তথা প্ৰশাসনক খুৰদাৰ সমালোচনা কৰে। ডিজিপি জিপি সিঙক পুনৰ সকিয়নি বিধায়ক অখিল গগৈৰ। ডিজিপি জিপি সিঙে ভয় ভাবুকিৰে এটা জাতিক যদি সন্মান কৰিব পাৰিম বুলি ভাবিছে তেনেহ'লে ভুল ভাবিছে। অখিল গগৈৰ প্ৰশ্ন যে এজন আৰক্ষী প্ৰধানে সংবিধান বিৰোধী কথা কোৱাৰ অধিকাৰ ক'ত পালে। উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ দোহাই দি জিপি সিঙে অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক বাধা দিয়াৰ চেষ্টা কৰিছে। আন্দোলনৰ নামত যদি কোনোৱে ধ্বংস কাৰ্যত লিপ্ত হয় তেতিয়া আইনসংগত ব্যৱস্থা গ্ৰহণ কৰাৰ অধিকাৰ আছে, কিন্তু এজন ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা কথা কোৱাৰ অধিকাৰ জিপি সিঙৰ নাই। আনহাতে মেট্ৰিক পৰীক্ষাত গণিতৰ প্ৰশ্ন কাকতৰ বিসংগতি সন্দৰ্ভত অখিল গগৈৰ মন্তব্য যে সেৱা এটা অযোগ্য বিভাগ। সুচাৰুৰূপে এটা পৰীক্ষা পৰিচালনা কৰাৰ যোগ্যতা নাই সেৱাৰ। অখিল গগৈৰ দাবী, ছাত্ৰ ছাত্ৰীৰ ক্ষতি নোহোৱাকৈ শিক্ষা বিভাগে এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে শিক্ষামন্ত্ৰীৰ ক্ষমা বিচৰাৰ দাবী বিধায়ক অখিল গগৈৰ। আৰু লগতে কা বিৰোধী আন্দোলনৰ ক্ষেত্ৰত বৰ্তমান আচুৰ স্থিতিক খুৰদাৰ সমালোচনা বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, কাৰ বিৰুদ্ধে আচুৰ ঘোষিত কাৰ্যসূচী পালমৰা ধৰণৰ।
এটা ভয়ংকৰ সময়ত আছুৱে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ বৃহৎ আন্দোলনত নামিব লাগিছিল যদিও আছুৰ কাৰ্যসূচী চৰকাৰৰ লগত আলোচনা কৰি লোৱা কাৰ্যসূচীৰ দৰে হৈছে যাতে চৰকাৰে বেয়া নাপায় এই মন্তব্য বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰিজাৰ্ভ বেংক পেটিএম পেমেণ্টছ বেংকক এইবাৰ আৰবিআইয়ে বিহিলে 5 কোটিতকৈ অধিক টকাৰ জৰিমনা পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ধন সৰবৰাহ প্ৰতিৰোধ আইন উলংঘা কৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে আৰবিআইৰ শেহতীয়া নিৰ্দেশনা অনুসৰি পেটিএম বেংকক 5 কোটি টকাৰ জৰিমনা বিহা হৈছে আৰু ফেব্ৰুৱাৰীৰ পৰা একাউণ্ট বা ৱালেটত নতুনকৈ জমা ধন গ্ৰহণ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে ৰিজাৰ্ভ বেংকৰ এই কাৰ্যক ফিনটেকৰ বিৰুদ্ধে ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে ধন সৰবৰাহৰ অভিযোগত পেটিএম পেমেণ্টছ বেংকৰ বিৰুদ্ধে 5.49 কোটি টকাৰ জৰিমনা বিহা হৈছে ফেব্ৰুৱাৰী মাহৰ পৰা একাউণ্ট বা ৱালেটত নতুনকৈ জমা ধন গ্ৰহণ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া সেই নিৰ্দেশৰ সময়সীমা 15 মাৰ্চলৈকে বৃদ্ধি কৰিছে অৰ্থাৎ 15 মাৰ্চৰ পিছত পেটিএম পেমেণ্টছ বেংকৰ জৰিয়তে কোনো লেনদেন কৰিব নোৱাৰিব গ্ৰাহকে অৰ্থাৎ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব পৰৱৰ্তী খবৰ ইজৰাইল পেলেষ্টাইন যুদ্ধৰ ডাঙৰ আপডেট পেটৰ ভোকত ছটপটাই থকা পেলেষ্টাইনী নাগৰিকৰ ওপৰত ইজৰাইলৰ ধাৰাসাৰ গুলীচালনা আৰু ইজৰাইলৰ আক্ৰমণত পুনৰবাৰ 112 গৰাকী পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে আৰু ইয়াৰ পাছতে গাজাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰ পেটৰ ভোকত ছটপটাই থকা পেলেষ্টাইনী নাগৰিকক ৰেহাই দিয়া নাই ইজৰাইলে খাদ্য আনিবলৈ যোৱা গাজাৰ অসহায় জনতাৰ ওপৰত আক্ৰমণ ইজৰাইলী সেনাৰ গুলীত 112 গৰাকী পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে আৰু লগতে গুৰুতৰভাৱে আহত হৈছে 760 গৰাকী পেলেষ্টাইনী নাগৰিক এই ঘটনাৰ পাছতে পেলেষ্টাইনী নাগৰিকৰ কাষত থিয় হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আকাশ মাৰ্গেৰে গাজাৰ হাজাৰ হাজাৰ লোকক সহায় কৰাৰ ঘোষণা আমেৰিকাৰ প্ৰেছিডেণ্টৰ ইজৰাইলৰ বাধা নেওচি যিকোনো প্ৰকাৰে খাদ্য প্ৰেৰণৰ বাবে আমেৰিকা প্ৰস্তুত ইফালে ইজৰাইলৰ আক্ৰমণত গাজাত 70ৰো অধিক পণবন্দীৰ মৃত্যু হৈছে শেহতীয়া আক্ৰমণত 7 গৰাকী পণবন্দীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে হামাছে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা লাহোৱালৰ ৰংপুৰীয়াত নিজৰ সাৰ্ভিস পিস্তলৰে গুলিয়াই আত্মহত্যা এইগৰাকী আৰক্ষী বিষয়াৰ লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ ঘটনা নিজৰ সাৰ্ভিস পিস্তলৰে গুলিয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ এই ঘটনাত নিহত হৈছে বা আত্মহত্যা কৰা আৰক্ষী বিষয়াজন হৈছে নামৰূপ থানাৰ ওসি অনুপম গোৱালা বিষয়াগৰাকীৰ গুলিত গুৰুতৰভাৱে আহত হৈছে আন এগৰাকী মহিলাও সংকটজনক অৱস্থাত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছে এমচিএইচত মৃত অনুপম গোৱালাৰ ঘৰ বোকাখাটৰ কাকচাঙত পৰৱৰ্তী খবৰ আপোনাৰ বাহনখন পুলিচে জব্দ কৰিছে নেকি যদি আপোনাৰ বাহনখন পুলিচে জব্দ কৰিছে তেন্তে শীঘ্ৰেই খবৰ লওক জব্দ কৰা বাহনৰ নহলে আৰক্ষীয়ে বিক্ৰী কৰি দিব আপোনাৰ বাহন এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰিছে জব্দ কৰা 3 শতাধিক বাহনৰ নম্বৰ বাহনৰ গৰাকীক বাহন মুকলাই আনিবলৈ 10 দিনৰ সময় বান্ধি দিলে আৰক্ষীয়ে অন্যথা সেই বাহন বিক্ৰী কৰি দিয়া হ'ব শীঘ্ৰেই খবৰ লওক জব্দ কৰা বাহনৰ জব্দ কৰা সহ বাহনৰ তালিকা প্ৰকাশ কৰিলে আৰক্ষীয়ে বাহনৰ খবৰ নকৰিলে আৰক্ষীয়ে বিক্ৰী কৰি দিব আপোনাৰ বাহনখন এই সন্দৰ্ভত 300ৰো অধিক জব্দকৃত বাহনৰ নম্বৰ প্ৰকাশ কৰিছে ধুবুৰী আৰক্ষীয়ে 4চকীয়া 2চকীয়া বাহনৰ নম্বৰ ৰং সহ আৰক্ষীয়ে প্ৰকাশ কৰিছে ধুবুৰীৰ বিভিন্ন থানাৰ জিম্মাত আছে এই জব্দকৃত বাহনবোৰ গৌৰীপুৰ গোলকগঞ্জ আগমনী বিলাসীপাৰা চাপটগ্ৰাম আৰু চাপৰ থানাত খবৰ কৰিবলৈ আহ্বান জনাইছে জনতাক আগন্তুক 10 দিনৰ ভিতৰত উপযুক্ত নথিলৈ থানাসমূহত খবৰ কৰিবলৈ আহ্বান জনাইছে আৰক্ষীয়ে অন্যথা এই বাহনসমূহ বিক্ৰী কৰি দিব আৰক্ষীয়ে